মতা মানুহখিনি যে কিমান কষ্ট কৰিবলগীয়া হয় নিজৰ ল'ৰা ছোৱালী মাইকী আৰু মাক বাপেকৰ কাৰণে যে কিমান যে কষ্ট কৰিবলগীয়া হয় নহয় তাকো কিছুমান সকলোকে কোৱা নাই কিছুমান মানুহে আকৌ বুজিয়ে নাপায় মতা মানুহবোৰ কাপুৰুষ মতা মানুহবোৰ বুজি নাপায় মতা মানুহবোৰ এনেকুৱা মতা মানুহবোৰ তেনেকুৱা এনেকৈ বিভিন্ন ধৰণৰ কথা কয় কিন্তু সকলো মতা মানুহ যে একেই নহয় চাওকচোন কিমাননো কষ্ট কৰিবলগীয়া হৈছে সাধাৰণ পেটৰ ভাত সাধাৰণ নহয় এইটো এটা বহুত ডাঙৰ কথা বাৰু পেটৰ ভাতমুঠিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিমাননো কষ্ট কৰিবলগীয়া হয় চাওকচোন এয়া গৰু নাই কি হ'ল মানুহ আছোন তো ট্ৰেক্টৰ নাই কি হ'ল হাত ভৰিকেইটা দিছে তো ভগৱানে সেয়ে নিজে মৈ মাৰি লৈছোঁ দেই সেয়া আছে গ'ল আপোনালোকৰ ওপৰতে কথা ছাপোৰ্ট কৰে নে নকৰে নে এতিয়া হ'ব অৰুণাচলৰ পৰা লৰালৰিকৈ আহি একদম ডাইৰেক্ট ঘৰ পালোহি ঘৰ পোৱাহি এতিয়া 1 ঘণ্টামান হ'ল কাৰণ কেলৈ ফটাফট আহি দিবলগীয়া হ'ল ছোৱালীজনীয়ে চাওকচোন চকুটো একে ৰাতিতে মানে কি হৈ গ'ল কি অৱস্থা হৈ গ'ল এনেকুৱা ভগৱান মই দেখাও নাছিলোঁ প্ৰথম দেখিছোঁ এয়া আয়ৰ মহিমা একো ধৰিব নোৱাৰি বুলি ভাবি কিনে গমটো নাপাওঁ আমি একোৱে নাজানো সেইটো কাৰণে ঘৰৰ নীতি নিয়ম যিখিনি আছিলে সেইখিনি পালন কৰা হৈ গ'ল আৰু এনেকৈতো চাই থাকিবতো নোৱাৰি সেইটো কাৰণে এতিয়া মেডিকেল যাব ওলাইছোঁ বাচন দি ৰেডি আৰু লগতে কিবাকিবি এইবোৰ বাটত পালে বিকি দিম বুলি পিনি তাৰ দেউতাকে পাণো অলপ লৈ লৈছে আৰু এনেকুৱাকৈ যে মই আগতে কেতিয়াও দেখাও নাই হৈছিলোঁ এয়া গতি হৈ গ'ল সোনকালে যেন ভাল হ'ব লাগে ভালকৈ দিয়ক বুলি তাকে